নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, মাহৰ প্ৰথম দিনটোতে দেশবাসীৰ ওপৰত মাধমাৰ। বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য। 49 টকাকৈ বৃদ্ধি পালে প্ৰতিটো ৰন্ধন গেছৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। অৱশ্য কোনো সাল সলনি হোৱা নাই ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যৰ। পৰৱৰ্তী খবৰ, সংসদত দাখিল কৰা হ'ল 2026-27 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট। আৰু বাজেট দাখিল কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। এই বাজেট অনুসৰি কি কি সামগ্ৰীৰ দাম কমিব আৰু কি কি সামগ্ৰীৰ দাম বাঢ়িব চাওঁ আহক। বাজেটত বৃহৎ ঘোষণা। বাজেট অনুসৰি কি কি সামগ্ৰীৰ দাম কমিব চাওঁ আহক। 7টা জটিল ৰোগৰ দৰৱৰ মূল্য হ্ৰাস পাব। কেঞ্চাৰৰ 17বিধ দৰৱৰ মূল্য হ্ৰাস পাব। মোবাইলৰ মূল্য হ্ৰাস পাব। মধুমেহ আৰু কৰ্কট ৰোগৰ ঔষধৰ দাম কমিব। লগতে দাম কমিব বিমানৰ টিকটৰ। বিদেশ যাত্ৰা, চামৰাৰ সামগ্ৰী আৰু লিথিয়াম বেটাৰীৰ দাম কমিব। এয়াৰক্ৰাফ্ট সামগ্ৰী আৰু সৌৰশক্তি উৎপাদনৰ সঁজুলিৰ দামো কমিব। আৰু কি কি সামগ্ৰীৰ দাম বাঢ়িব বা বৃদ্ধি পালে চাওঁ আহক। সুৰাৰ দাম বৃদ্ধি পাব। খনিজ পদাৰ্থৰ দাম বৃদ্ধি পাব। আৰু ইলেক্ট্ৰনিক বাহনৰ বেটাৰীৰ দাম বৃদ্ধি পাব। বাজেটত এইসমূহ বৃহৎ ঘোষণা কৰা হৈছে। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় বাজেট দাখিলৰ দিনাই ভাৰতীয় শ্বেয়াৰ মাৰ্কেটত হাহাকাৰ। ভাৰতীয় শ্বেয়াৰ বজাৰত ব্যাপক পতন। সুৰাসুৰে হ্ৰাস পাইছে সূচাংক। বাতৰি প্ৰস্তুত কৰা সময়লৈকে 148 পইণ্ট হ্ৰাস পালে চেনচেক্স। লগতে 348 পইণ্ট হ্ৰাস পালে নিফটি। বৃহৎ লোকচানৰ সন্মুখীন বিনিয়োগকাৰী। ঠিক একেদৰে কমিছে সোণৰ দামো। 29 জানুৱাৰীত গুৱাহাটীত 10 গ্ৰাম 24 কেৰেট সোণৰ দাম আছিল 1,78,687 টকা। আৰু 1 ফেব্ৰুৱাৰী অৰ্থাৎ আজি গুৱাহাটীত 10 গ্ৰাম 24 কেৰেট সোণৰ দাম হ'লগৈ 1,56,140 টকা। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, গুটখা, পান মছলা, চিগাৰেট খোৱা সকলোলৈ বেয়া খবৰ। আজিৰ পৰা বৃদ্ধি পালে ধঁপাতজাত সামগ্ৰীৰ দাম। গুটখা, চিগাৰেট, পান মছলা আদি সামগ্ৰীৰ দাম বৃদ্ধি পাইছে। ধঁপাতজাতীয় সামগ্ৰীত আৰোপ কৰা অতিৰিক্ত কৰ আজিৰ পৰা সমগ্ৰ দেশত প্ৰযোজ্য হৈছে। ধঁপাতজাতীয় সামগ্ৰী সেৱন কৰা সকলোলৈ বেয়া খবৰ। আজিৰ পৰা বৃদ্ধি পালে গুটখা, চিগাৰেট, ধঁপাতজাতীয় সামগ্ৰীৰ দাম। ধঁপাতজাতীয় সামগ্ৰীত আৰোপ কৰা অতিৰিক্ত কৰ আজিৰ পৰা প্ৰযোজ্য হৈছে সমগ্ৰ দেশত। ধঁপাতজাত সামগ্ৰীত অতিৰিক্তভাৱে স্বাস্থ্য আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ কৰ আৰোপ। আবকাৰী সংশোধনী বিধেয়ক 2025ৰ জৰিয়তে দাম বৃদ্ধি কৰা হৈছে। আৰু ইয়াৰ লগে লগে দাম বৃদ্ধি পাব চিগাৰেট, গুটখা, পান মছলা আদি সামগ্ৰীৰ দাম। ধঁপাতজাত সামগ্ৰীত 24% পৰা 40%লৈকে কৰ আৰোপ কৰা হৈছে। আজিৰ পৰা কাৰ্যকৰী হৈছে ধঁপাতজাতীয় সামগ্ৰীত অত্যাধিক কৰ বৃদ্ধিৰ সিদ্ধান্ত। ধঁপাত আৰু পান মছলাত GSTৰ পৰিৱৰ্তে কাৰ্যকৰী হ'ব আবকাৰী শুল্ক। পৰৱৰ্তী খবৰ, উত্তৰ পূৰ্বাঞ্চলৰ বাবে কেন্দ্ৰীয় বাজেটত বৃহৎ পদক্ষেপ। অসম তথা উত্তৰ পূবক লৈ কেন্দ্ৰীয় বাজেটত কি পদক্ষেপ গ্ৰহণ কৰা হৈছে বা উত্তৰ পূৰ্বাঞ্চলৰ বাবে কি কি ঘোষণা কৰা হৈছে চাওঁ আহক। উত্তৰ পূবলৈ 4,000 ইলেক্ট্ৰনিক বাছ দিয়াৰ সিদ্ধান্ত কেন্দ্ৰীয় বাজেটত। আৰু মীন উৎপাদনৰ বাবে 500টা জলাশয় বৃদ্ধি কৰা হ'ব অগৰ গছৰ উৎপাদন। লগতে কৃষিৰ উৎপাদন বৃদ্ধিত গুৰুত্ব আৰোপ কেন্দ্ৰীয় বাজেটত। লগতে উত্তৰ পূবৰ মঠ মন্দিৰ সংৰক্ষণত গুৰুত্ব আৰোপ কৰা হৈছে কেন্দ্ৰীয় বাজেটত। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি মুছলমান লোকলৈ জৰুৰী খবৰ। 3 ফেব্ৰুৱাৰী অৰ্থাৎ মঙলবাৰে হ'ব পবিত্ৰ শবে বৰাত।
কেন্দ্ৰীয় হিলাল কমিটিৰ এই ঘোষণা আৰু কেন্দ্ৰীয় হিলাল কমিটিৰ ঘোষণাৰ পিছতে উৎফুল্লিত হৈ পৰিছে দেশৰ লগতে ৰাজ্যৰ মুছলমান সমাজ। 3 ফেব্ৰুৱাৰী মঙলবাৰে হ'ব পবিত্ৰ শবে বৰাত। শবে বৰাতৰ বাবে সাজু হওক দেশৰ কোটি কোটি মুছলমান। কেন্দ্ৰীয় হিলাল কমিটিৰ ঘোষণাৰ পিছতে আনন্দিত হৈ পৰিছে মুছলমান লোকসকল। শবে বৰাত শব্দৰ অৰ্থ হ'ল মুক্তি বা ক্ষমাৰ নিশা আৰু ইছলাম ধৰ্মত ইয়াক এক পবিত্ৰ নিশা হিচাপে গণ্য কৰা হয়। অতীতৰ পাপৰ পৰা মুক্ত হোৱাৰ এক আধ্যাত্মিক সুযোগ প্ৰদান কৰে এই শবে বৰাতে আৰু অহা 3 ফেব্ৰুৱাৰীত হ'ব এই পবিত্ৰ শবে বৰাত। সদনত দাখিল কৰা হ'ল 2026-27 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট আৰু এই বাজেটত দেশবাসীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে আৰু বাজেট অনুসৰি দেশত নতুনকৈ স্থাপন কৰা হ'ব 3খন এইমছ। 3খন নতুন এইমছৰ ঘোষণা কৰা হৈছে বাজেটত আৰু দেশৰ প্ৰতিখন জিলাত নিৰ্মাণ কৰা হ'ব গাৰ্লছ হোষ্টেল আৰু লগতে দেশত 7খন নতুন হাই স্পীড ৰেল কৰিডৰৰ বিকাশ আৰম্ভ হ'ব বা স্থাপন কৰা হ'ব। দিল্লী বাৰাণসী শিলিগুৰিত ৰেল কৰিডৰৰ প্ৰস্তাৱ লোৱা হৈছে এই কেন্দ্ৰীয় বাজেটত আৰু দেশত নিৰ্মাণ কৰা হ'ব সামুদ্ৰিক জাহাজ। লগতে কেন্দ্ৰীয় বাজেটত আন এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা হৈছে যে বিগত 10 বছৰত দেশত 22 কোটি লোকৰ দৰিদ্ৰতা দূৰ কৰা হৈছে। এই কথা উল্লেখ কৰা হৈছে কেন্দ্ৰীয় বাজেটত। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় বাজেটত ইনকাম টেক্স অৰ্থাৎ আয়কৰৰ ক্ষেত্ৰত বিশেষ ঘোষণা কৰা হৈছে। ইনকাম টেক্সক লৈ কি ঘোষণা কৰা হৈছে কেন্দ্ৰীয় বাজেটত চাওঁ আহক। এতিয়াৰ পৰা সৰলীকৃত কৰা হ'ব আয়কৰ প্ৰদানৰ প্ৰপত্ৰ। কৰ ফাঁকিৰ ক্ষেত্ৰত শাস্তিৰ পৰিৱৰ্তে জৰিমনাৰ ব্যৱস্থা কৰা হৈছে। অঘোষিত আয়ৰ পৰিমাণ 1 কোটিলৈকে বৃদ্ধিৰ প্ৰস্তাৱ লোৱা হৈছে আৰু বিদেশ যাত্ৰাৰ পেকেজত কৰ হ্ৰাসৰ প্ৰস্তাৱ লোৱা হৈছে। বিদেশ যাত্ৰাৰ TCS 5% হ্ৰাসৰ প্ৰস্তাৱ কেন্দ্ৰীয় বাজেটত আৰু আয়কৰ ফাঁকিৰ ক্ষেত্ৰত শাস্তি নহয় 30% অতিৰিক্ত কৰৰ প্ৰস্তাৱ লোৱা হৈছে। অৰ্থাৎ শাস্তিৰ পৰিৱৰ্তে 30% অতিৰিক্ত কৰ দিব লাগিব এতিয়াৰ পৰা যদিহে আয়কৰ ফাঁকি দিয়ে আৰু কৰৰ ক্ষেত্ৰত জৰিমনা 10%ৰ প্ৰস্তাৱ। আয়কৰ দাখিলৰ অন্তিম সময়সীমা 31 জুলাই পৰ্যন্ত কৰাৰ প্ৰস্তাৱ লোৱা হৈছে কেন্দ্ৰীয় বাজেটত। পৰৱৰ্তী খবৰ, মোদী চৰকাৰৰ উদাৰতা। বন্ধু কৰ্পোৰেটসকলৰ বাবে 35 লাখ কোটি টকাৰ কৰ ৰেহাই। আয়কৰ বিভাগে 588 কোটি টকা কৰ অনাদায় থকাৰ অভিযোগত দেশৰ এটা আগশাৰীৰ চিমেণ্ট কোম্পানীক জাননী প্ৰেৰণ কৰিছিল। প্ৰায় 3 মাহৰ আইনী যুদ্ধৰ অন্তত সেই সংখ্যা 222 কোটি টকালৈ নামি আহিল। চলিত বিত্তীয় বৰ্ষত এইটোৱে একমাত্ৰ এনে উদাহৰণ নহয়। গ্ৰাহক সামগ্ৰী নিৰ্মাণ কোম্পানী এটাৰ কৰ বকেয়া 110 কোটিৰ পৰা প্ৰায় আধালৈ হ্ৰাস পাইছে। আকৌ এটা চিকিৎসালয় গোষ্ঠীৰ ক্ষেত্ৰত কৰ সংশোধনৰ পিছত প্ৰায় 90 কোটি টকাৰ কৰ বকেয়া শূন্যলৈ নামি আহিছে। এনে শ উদাহৰণ আছে। লগতে দেখা গৈছে যে সংশ্লিষ্ট কোম্পানীৰ হাতত বকেয়া ধন আদায় কৰিব পৰাৰ পৰিমাণৰ সম্পত্তিও নাই আৰু এই সকলোবোৰৰ বাবে আয়কৰ বিভাগে কেৱল নিজৰ হিচাপৰ বহীৰ পৰা কোটি কোটি বকেয়া কৰ মুচি পেলাবলৈ বাধ্য হৈছে। মোদী চৰকাৰৰ বন্ধু কৰ্পোৰেটসমূহে দিবলগীয়া বকেয়া কৰ ৰেহাইৰ পৰিমাণ চকু কপালত তুলিব পৰা প্ৰায় 35 লাখ কোটি টকা। খুদ চৰকাৰী পৰিসংখ্যা অনুসৰি চলিত বিত্তীয় বৰ্ষ 2025-26 আৰম্ভণিতে আয়কৰৰ বকেয়া আছিল প্ৰায় 48 লাখ কোটি টকা। প্ৰায় সকলোবোৰ কৰ্পোৰেট শিবিৰৰ পৰা আদায় কৰাৰ কথা আছিল এই বৃহৎ পৰিমাণৰ ধন আৰু ইয়াৰ এক বৃহৎ অংশই কোষাগাৰলৈ আনিব নোৱাৰি বুলি ইতিমধ্যে কেন্দ্ৰই উপলব্ধি কৰিছে। সংসদীয় বিত্তীয় সমিতিৰ প্ৰতিবেদনত কোৱা হৈছে যে বিত্ত মন্ত্ৰালয়ে সেই বৃহৎ বকেয়া প্ৰায় 13.5 লাখ কোটি টকালৈ হ্ৰাস কৰিবলৈ বাধ্য হৈছে আৰু বাকীখিনি এতিয়া হিচাপত ৰখা হোৱা নাই। কিন্তু এই পৰিস্থিতি কিয়? চলিত বিত্তীয় বৰ্ষৰ বাবে যোৱা বাজেটত প্ৰতিজন ব্যক্তিৰ বাবে বছৰি 12 লাখ টকা পৰ্যন্ত আয়ৰ বাবে কৰ ৰেহাই দিয়া হৈছিল আৰু ইয়াৰ বাবে প্ৰায় 1 লাখ কোটি টকা কোষাগাৰত কম আহিব বুলি চৰকাৰে অনুমান কৰিছিল।
সেয়া উৎস বৃদ্ধি কৰিবলৈ কাৰ্যত উদ্যাল হৈ পৰিছে বিত্ত মন্ত্ৰালয়। দেখা যায় যে কৰ্পৰেট কোম্পানীৰ পৰা অনাদায় আয়কৰ, সুদ, জৰিমনা আদিৰ পৰিমাণ প্ৰায় 48,18,000 কোটি টকা। আৰু সেয়া চৰকাৰৰ হাতলৈ আনিবলৈ আঞ্চলিক কাৰ্যালয়বোৰক দস্তৰ মতে লক্ষ্য বান্ধি দিয়া হৈছে। কিন্তু তেওঁলোকে ইচ্ছা কৰিলেই সেই ধন সংগ্ৰহ কৰিব পাৰিবনে? উল্লেখযোগ্য যে আইনী মেৰপেচৰ বাবে বেছিভাগ কৰ জাননী গোচৰলৈ ৰূপান্তৰিত হৈছে। সংসদীয় সমিতিৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে দীৰ্ঘদিনীয়া আইনী যুদ্ধৰ সময়ছোৱাত বহু কোম্পানীক তলা লাগিছে। ইয়াৰ উপৰি বহু কোম্পানীৰ বহু সম্পত্তি ইতিমধ্যে ED, CBIৰ দৰে এজেন্সিৰ দখলত আছে। সেইবোৰ পুনৰুদ্ধাৰ হোৱাৰ সম্ভাৱনা কম। আকৌ বহু কোম্পানীয়ে কাগজত ভুৱা সম্পত্তি দেখুৱাইছে বুলি অভিযোগ উত্থাপন হৈছে। আনকি বহু ক্ষেত্ৰত একেটা আয়কৰ ফাইল দুবাৰকৈ হিচাপত অন্তৰ্ভুক্ত কৰা হৈছে। সেয়ে এতিয়া সকলো কৰ্তনৰ পিছত আয়কৰ বিভাগে ভাবে যে 13,48,000 কোটি টকা হয়তো সংগ্ৰহিত হ'ব পাৰে। বাকী 34,70,000 কোটি টকা চৰকাৰৰ ওপৰত বুজাৰ বাহিৰে আন একো নহয়।